আজি এটা বেলেগ বিষয়ৰ ওপৰত কথা পাতিম। এইকেইদিন মই লক্ষ্য কৰি আছো দেই, মই মানে গোটেই ছ'চিয়েল মিডিয়াও চাই থাকো আৰু মানুহৰ কথা বতৰাও শুনি আছো, বিভিন্নজনৰ কমেণ্টবিলাকো পঢ়ি থাকো। এই গোটেইবিলাক কথা চাই মোৰ এটা কথা মোৰ ধাৰণা হৈছে, আৰু সেই কথাটো মই আপোনালোকক ক'ব বিচাৰিছো। আমি হিন্দু মানুহখিনিয়ে এটা কামৰ প্ৰতি বা নিজৰ ধৰ্মৰ প্ৰতি আমি যিমান দায়িত্বশীল আৰু যিমান একগ্ৰতাৰে কাম কৰোঁ, তাতকৈ কিন্তু ইছলাম ধৰ্মৰ যিসকল ব্যক্তি আছে, মুছলমান ব্যক্তি, তেখেতসকলে আমাতকৈ বহু বেছি গুণে তেওঁলোকৰ দায়িত্ব আৰু একগ্ৰতা আছে। আচলতে এই ক্ষেত্ৰত আমি মুছলিম ধৰ্মৰ ব্যক্তিসকল, ইছলাম ধৰ্মৰ ব্যক্তিসকলৰ পৰা বহুত শিকিবলগীয়া আছে। মই এইকেইদিনতে মই চাইছো, সেইদিনাখনে এটা ডাঙৰ বিতৰ্ক হৈ গ'ল, আপুনি গমেই পাইছে সকলোৱে, যে আমাৰ হিন্দু ধৰ্মৰ ল'ৰা এজনে লগুণ ছিঙি দিছে, চাইছে এইটো কথা। তাৰপিছত সামাজিক মাধ্যমত বহুত কথা ওলাল যে যদি পাৰে কোনোবাই জালি টুপিটো পেলাই দিয়ক বা ক্ৰছডাল পেলাই দিয়ক। তাৰপিছতে ল'ৰা এজনে কিন্তু গৈছে সমাধিস্থলত গৈছে, আৰু তেওঁ সেই জালি টুপি, যিটো মুছলিমসকলে পৰিধান কৰে, সেই জালি টুপিটো তেওঁ খুলিছে, খুলি সেইটোক শ্ৰদ্ধা সহকাৰে জুবিনদাৰ সমাধিস্থলত অৰ্পণ কৰিছে। তেওঁ কিন্তু লগুণডাল ছিঙি দলিয়াই দিয়াৰ দৰে সেই জালি টুপিটো দলিয়াই দিয়া নাই, সেই জালি টুপিটো তেওঁ তাতে খুলিছে, খুলি জুবিনদাৰ সমাধিস্থলত অৰ্পণ কৰিছে। মানে আপুনি ভাবি চাওক কথাটো, তেওঁ দুটা কাম কৰিলে। এটা কাম, জালি টুপিটো খুলি তেওঁ দেখুৱাই দিলে যে তেওঁ সকলোৰে লগত আছে, আৰু সেইটো সন্মান সহকাৰে অৰ্পণ কৰি এইটোও দেখুৱালে যে তেওঁ নিজৰ ধৰ্মৰ প্ৰতি কিমান দায়িত্বশীল। এইবিলাক কথা আমি শিকিব লাগে। জুবিনদাৰ ঘৰত যেতিয়া বিভিন্ন ধৰণে গীতা পাঠে হওক বা কীৰ্তন পাঠ হওক বা কোৰাণ পাঠ হওক আপোনালোকে পাইছে, কৰিছে, সকলোৱে কৰিছে। কিন্তু আপোনালোকে লক্ষ্য কৰিছেনে, আমাৰ হিন্দু যিখিনি মানুহ আছিলে তেওঁলোকে কিন্তু গৰিমা বাৰ লগত এক্সট্ৰাকে ফটো তুলি তেওঁলোকে এখন কীৰ্তন বা এখন শ্ৰীমদ ভগৱত গীতা তেওঁলোকে ঘৰত ৰাখিবৰ বাবে দিয়া নাই। কিন্তু ইছলাম ধৰ্মৰ যিসকল মৌলবী গৈছিলে তেওঁলোকে নিজৰ কোৰাণ পাঠো কৰিছে, সকলো কৰিছে, আৰু লগতে গৰিমাবাৰ ওচৰত গৈ ধুনীয়াকে কোৰাণ এখন ৰাখিবৰ বাবে তেওঁলোকে দি থৈ আহিছে। মানে তেওঁলোকে দুটা কাম কৰিলে। এটা কাম কৰিলে, তেওঁলোকে জুবিনদাৰ ঘৰত গৈ জুবিনদাৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰিলে, দোৱা কৰিলে, আৰু দুই নম্বৰতে তেওঁলোকৰ ধৰ্মটোৰ যিখন মূল কিতাপ, সেই কিতাপখন এখন হিন্দু ঘৰৰ মানুহৰ তাত বা এখন অসমীয়া ঘৰৰ, অসমীয়া বুলি নকওঁ, হিন্দু ঘৰৰ মানুহৰ তাত তেওঁ সেইখন ৰাখি থৈ আহিলে। তেওঁলোকে নিজৰ দায়িত্ব দুই ধৰণে পালন কৰিলে। গতিকে এইবিলাক কথা আমি আচলতে শিকিব লাগে।